আজি আমি শিকিম ফেচবুকৰ প্ৰফেশ্যনেল মোড কেনেকৈ অন কৰা হয়। ফেচবুকত যাম আৰু আপোনাৰ প্ৰফাইলত যাম, থ্ৰী ডটত ক্লিক কৰিম। ইয়াতে দেখিবলৈ পাব আপোনালোকে টাৰ্ণ অন প্ৰফেশ্যনেল মোড, ইয়াতে ক্লিক কৰিম। টাৰ্ণ অনত ক্লিক কৰিম। ইয়াৰ পিছত নেক্সটত ক্লিক কৰিব। ইয়াতে দেখিব পাব্লিক সাজেষ্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াত আপুনি য'ত সাজেষ্ট কৰা আছে মানে পাব্লিকত আপুনি তাতে টিক কৰিব, তেতিয়াহে আপোনাৰ ভিডিঅ'বোৰ ভাইৰেল হ'ব। আৰু নেক্সট কৰিব। মই যিবোৰ ইয়াতে পাব্লিক আৰু অন কৰি থৈ দিছোঁ, ঠিক তেনেকৈ অন কৰিব। আৰু তাৰ পাছত আপুনি কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্ম হোৱাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ খুলিব। ইয়াৰ পিছত ফেচবুকটো ক্ল'জ কৰি দিব। পুনৰাই ফেচবুকত ক্লিক কৰিব। আপুনি দেখিবলৈ পাব ৰাইট চাইডে এটা ঠিক এনেকুৱা ধৰণৰ আইকন ওলাইছে, আইকনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ আপোনাৰ পেজ খুলিব আৰু প্ৰফেশ্যনেল ডেছবৰ্ড দেখিবলৈ পাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।